শিৱসাগৰ জিলা অন্তৰ্গত আমাৰ চৰকাৰী বিষয়াসকলৰ লগত এটা গুৰুত্বপূৰ্ণ বৈঠক হ'ব, য'ত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি শিৱসাগৰ জিলাৰ ভিতৰত কেনেদৰে ৰূপায়ণ কৰা গৈছে, আগন্তুক দিনত কি পৰিকল্পনা আছে, সেই সম্পৰ্কত আমি তেওঁলোকৰ ষ্টেটাছ ৰিপৰ্ট আমি বিচাৰিম আৰু আশা কৰোঁ যে তেওঁলোকৰ ওচৰত গোটেইখিনি ডাটা ডিটেইলছবোৰ থাকিব। আৰু যদি স্থানীয় সাংসদ হিচাপে আমি কেন্দ্ৰীয় চৰকাৰৰ লগত কিবা এটা সম্পৰ্ক, কোনোবা এটা বিশেষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰ লগত যদি সম্পৰ্ক সৃষ্টি কৰিব লাগে, কথাবোৰ জনাব লাগে, তেতিয়া আগন্তুক দিনত যেতিয়া আমাৰ দিল্লীত সদনৰ অধিৱেশন হ'ব, আজি মিটিঙৰ ভিত্তিত বহুতখিনি কথা আমি কেন্দ্ৰীয় মন্ত্ৰীক আমি অৱগত কৰাব পাৰিম আৰু শিৱসাগৰ জিলাৰ বৃহত্তৰ উন্নয়নৰ বাবে কামখিনি আগবঢ়াব পাৰিম। চাওক, আজি সমগ্ৰ ভাৰতৰ স্থিতি আমি সকলোৱে দেখিছোঁ। আজি বিজেপি দলৰ সন্মুখত মাত্ৰ এটাহে দল টিকি আছে, সেয়া হ'ল কংগ্ৰেছ দল। আজি বিভিন্ন দলৰ অৱস্থা চাওক, আজি মহাৰাষ্ট্ৰত আঞ্চলিক দলৰ অৱস্থা চাওক, আজি পশ্চিমবংগৰ আঞ্চলিক দলৰ অৱস্থা চাওক, বিহাৰত আঞ্চলিক দলৰ অৱস্থা চাওক। বিজেপি এনেকুৱা এটা দল, মাত্ৰ বিৰোধী দলবোৰ নহয়, নিজৰ লগত থকা দলবোৰো তেওঁলোকে গিলি পেলায়। আৰু আজি অসমৰ ভিতৰত যদি চায়, যোৱা নিৰ্বাচনত মাত্ৰ বিজেপি দলৰ সংগঠনৰ লগত টক্কৰ দিয়া সংগঠন মাত্ৰ কংগ্ৰেছ দলৰ ওচৰতে আছে। এইটো সকলো আমি দেখা পাইছোঁ। যদি ভোটৰ গণনা কৰে, তেতিয়া বিজেপি দলৰ পিছত দ্বিতীয় নম্বৰ স্থানত এটা দল, যি দলক বৃহত্তৰ অসমৰ জনসাধাৰণে বহুত সংখ্যক ভোট প্ৰদান কৰিছে, সেয়া হ'ল কংগ্ৰেছ দল। তো যদি ভোটৰ ভিত্তিত চাই, জনসাধাৰণৰ চিন্তাধাৰা যদি চাই, সমগ্ৰ ভাৰতৰ ৰাজনৈতিক যদি পৰিস্থিতি যদি চাই, মানুহে ভালদৰে বুজে যে বিজেপি যিদৰে লোকতন্ত্ৰ সদন কৰিবলৈ বিচাৰে, বিৰোধী কণ্ঠ শেষ কৰিবলৈ বিচাৰে, সেই উদ্দেশ্যত মাত্ৰ কংগ্ৰেছ দলেহে বাধা দিব বিচাৰে। আৰু এই ক্ষেত্ৰত বাকীখিনি আঞ্চলিক দলৰ লগত, অসমত থকা আঞ্চলিক দলৰ লগত আমাৰ কোনো ধৰণৰ তৰ্ক বিতৰ্ক নাই। আমাৰ সংঘাত ৰাজনৈতিকভাৱে স্পষ্ট বিজেপি দলৰ লগত। আৰু অসমৰ জনসাধাৰণেও জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কম্প্ৰমাইজ নকৰা এগৰাকী ৰাজনীতিবিদ হিচাপে মই নিজকে আৰু আমাৰ দলটোক আগুৱাই লৈ গৈছোঁ। ৰাজ্য দলে সহায় নকৰোঁ বুলি কৈছে, সেই ক্ষেত্ৰত আপোনালোকৰ উপ নিৰ্বাচনত অসুবিধাৰ সৃষ্টি নহ'ব? চাওক, তেওঁলোকে নিজৰ দলৰ ভিতৰত বিশ্লেষণ কৰক। মই ভাবোঁ আজি তেওঁলোকৰ দলৰ দুয়োজন বিধায়ক কংগ্ৰেছৰ, তেওঁলোকৰ দুয়োজন বিধায়ক হোৱাৰ পৰিস্থিতিত কংগ্ৰেছ দলৰ যথেষ্ট অৰিহণা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।